সেই আমাৰ হিন্দুত্বৰ কাৰণে তেখেতে যি কৰিছে আজি আমি কিমান কনফিডেন্টলি জয় শ্ৰী ৰাম ক'ব পাৰোঁ, কিমান কনফিডেন্টলি আমি যদি কিবা এটা কাম কৰিছোঁ তথাপি কামৰ মাজত হনুমান চালিচাখন পঢ়িব পাৰোঁ। এয়া হয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গিফ্ট। আমি ইয়াতে তেখেতৰ কাৰণে এতিয়া মানুহে ষ্টিল এতিয়া শিৱ পুৰাণ পঢ়া হৈছে বা ৰামায়ণখন পঢ়া হৈছে। চ' সেইটো কাৰণে মই ভাবোঁ যে এইটো এটা ডাঙৰ গিফ্ট, বিকজ আমাৰ য়াংষ্টাৰ্ছক সেইটো বস্তু লাগে। মই বাহিৰত থাকোঁ, মই চিৰিয়েল কৰোঁ আৰু বাহিৰতো আমাৰ হিমন্ত বিশ্ব শৰ্মাই ভাবে যে এদিন প্ৰধান মন্ত্ৰী বনিব। অসমত তেখেতৰ নিচিনা মানুহ এজনৰ খুবেই দৰকাৰী। মই খুবেই ভাল পাইছোঁ এটা ইমান ডাঙৰ এটা ইভেণ্ট যে মই এটেণ্ড কৰিব পাইছোঁ, তাৰ কাৰণে মই খুবেই সৌভাগ্যৱান। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আকৌ এইবাৰ তেখেত চিফ মিনিষ্টাৰ বনিছে। তাতছে ভাল কথা কি, অসম যোৱা 5 বছৰ যিমান আগুৱাইছে আমি সেইটো ভাবিব নোৱাৰোঁ। আগতে যেনেকুৱা অসম আছিল এতিয়া একেবাৰে বদলি হ'ল আৰু অহা 5 বছৰ মানে আমি আৰু বেলেগ এখন অসম দেখা পাম। আৰু তেখেতে খুব ডিচিপ্লিন আৰু চিনচিয়াৰিটি দি কাম কৰে আৰু তেখেত চিফ মিনিষ্টাৰৰ বাহিৰেও আমাৰ ৰোল মডেল, আমাৰ য়াংষ্টাৰ্ছৰ কাৰণে ৰোল মডেল, বিকজ তেখেতৰ যিটো হাৰ্ডৱৰ্ক আৰু চিনচিয়াৰিটি সেই আৰু লগতে সেই আমাৰ হিন্দুত্বৰ কাৰণে তেখেতে যি কৰিছে আজি আমি কিমান কনফিডেন্টলি জয় শ্ৰী ৰাম ক'ব পাৰোঁ, কিমান কনফিডেন্টলি আমি যদি কিবা এটা কাম কৰিছোঁ তথাপি কামৰ মাজত হনুমান চালিচাখন পঢ়িব পাৰোঁ। এয়া হয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গিফ্ট। লগতে মই বাহিৰত থাকোঁ, মই চিৰিয়েল কৰোঁ আৰু বাহিৰতো আমাৰ হিমন্ত বিশ্ব শৰ্মাই ভাবে যে এদিন প্ৰধান মন্ত্ৰী বনিব আৰু সেইকাৰণে সেইটো তেখেতৰ এটা ফেন ফলোয়িং আছে। কিন্তু আমাৰ অসমৰ মানুহে তেখেতক ইমান ভাল পায় যে নাজানো যাব দিবনে নাই, কাৰণ অসমত তেখেতৰ নিচিনা মানুহ এজনৰ খুবেই দৰকাৰী আৰু তেখেতৰ নিচিনা কোনোৱেই নাই। থেংক ইউ। কি চিৰিয়েল কৰে? क्योंकि सास भी कभी बहुत তেখেতৰ তাতে মই নীতু কেৰেক্টাৰটো কৰি আছোঁ। হয়, আপুনি কৈছে যে জয় শ্ৰী ৰাম বুলি এতিয়া আমি মুক্ত মনে ক'ব পাৰোঁ। আপুনি এনেকুৱা ভাবে নেকি যে আগতে আমি ক'ব নোৱাৰিছিলোঁ? ডেফিনেটলি নোৱাৰিছোঁ। আগতে সেই ৰিলিজনটো অলপ লুকাই কৰিব লাগে, ভয়ে আৰু মানুহে হাঁহেও ন, বেছি পূজা কৰে ছোৱালী, বেছি এইটো কাম নাই। কিন্তু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ কাৰণে আৰু চাওক বাহিৰত বিহাৰ চিহাৰত তথাপি মানুহ অলপ ৰিলিজিয়াছ হয়, কিন্তু আমি ইয়াতে তেখেতৰ কাৰণে এতিয়া মানুহে ষ্টিল এতিয়া শিৱ পুৰাণ পঢ়া হৈছে বা ৰামায়ণখন পঢ়া হৈছে। চ' সেইটো কাৰণে মই ভাবোঁ যে এইটো এটা ডাঙৰ গিফ্ট, বিকজ আমাৰ য়াংষ্টাৰ্ছক সেইটো বস্তু লাগে যে কাৰণ যেতিয়াই আমি ধাৰ্মিক হওঁ তেতিয়াই মানুহ এটা ডিচিপ্লিন হয় নাই কওকচোন। ৰাতিপুৱা আমি যদি হনুমান চালিচাখন পঢ়ি যাওঁ তেতিয়া আমাৰ দিনটো এটা ভাল যায় বা চিন্তাখিনি ভাল আহে। মানুহে য়াংষ্টাৰ্ছৰ কাৰণে আমাৰ বহুত ভাল হৈছে সেইটোৱে। আৰু আপুনি এতিয়া কৰ্মসূত্ৰে ক'ত থাকে? মুম্বাইতে থাকোঁ মই। একচুৱেলি মোৰ কিয় বেলেগ এটা কাম আছিল, কিন্তু মই ভাবিলোঁ যে এই ইভেণ্টটো ইমান ডাঙৰ ইভেণ্ট, মই বহুত থেংকফুল যে এটেণ্ড কৰিব পাৰিলোঁ আৰু সেয়াই ভগৱানৰ। অকলে ইভেণ্টটোৰ কাৰণে আহিছে? হয়, কিমান ডাঙৰ ইভেণ্ট আৰু 18 গোটেই ষ্টেটছৰ মিনিষ্টাৰ্ছ আছিল, 22 ষ্টেটছৰ মিনিষ্টাৰ্ছ আছিল আৰু লগতে মই সকলো গোটেইখিনি মন্ত্ৰী যিখিনিয়ে শপত গ্ৰহণ কৰিছে তেখেতসকলকো চাবলৈ খুব মন আছিল, আহিলোঁ। আপুনি যদি মুম্বাইত এটা কথা সুধিছোঁ, মুম্বাইত হিমন্ত বিশ্ব শৰ্মাৰ চৰ্চা আছে নে কেনেকুৱা ধৰণৰ? কি ক'ম আপোনাক, মই এদিন কেবত গৈ আছিলোঁ লগতে আছিল মোৰ দেউতা আৰু মা। ঠিক আছে, আচ্ছা आप लोग हिमंत विश्व शर्मा के वो तो मैं उनका तो एक दिन वो चीफ मिनिस्टर प्राइम मिनिस्टर बनेंगे ही बनेंगे। मैं उनको बहुत पसंद करती हूँ और गोटे इवन एक्टर्सবিলাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চিনি পায়, কেব ড্ৰাইভাৰ্ছ বা আমি যোনটো ফিল্ডৰে মানুহ লগ পাওঁ, মেকআপ আৰ্টিষ্ট হয়, ডিৰেক্টৰ্ছ হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম চবৰে নামত আমি নিজেই আচৰিত হৈ যাওঁ যে এনেকুৱাও হ'ব পাৰে নেকি। ভাবা নাছিলোঁ ন যে এনেকুৱা মানুহ এজন অসমত হ'ব পাৰে যাৰ ফেন ফলোয়িংটো ইমান আৰু ইমান এনেকুৱা নহয় যে ওপৰে ভাল পোৱা নহয়, বহুত চিনচিয়াৰলি তেখেতক ভাল পায়, ভাবে যে তেখেত এদিন প্ৰধানমন্ত্ৰী বনে। সেইটো বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা। এইটো মই সদায় ভাবোঁ ইমান মানুহজন ইমান
সফলতা লাভ কৰিছে ডেফিনেটলি আৰু সফলতা লাভ কৰিব ডেফিনেটলি আৰু সফলতা আঁৰৰ তেখেতৰ হাৰ্ডৱৰ্ক আছে চিনচিয়াৰিটি আছে আৰু লগতে ভগৱানৰ কাৰণে যি বিশ্বাস আছে সেইটোৱে তেখেতক আগুৱাই লৈ গৈছে আৰু আগুৱাই লৈ যাব আপুনি কাৰ লগত কাম কৰিছে আপুনি মুম্বাইত বৰ্তমানলৈকে মই এনেই একতা কাপুৰ প্ৰডাকশ্যনত কাম কৰিছোঁ তাৰপিছত মই এইবাৰ কলমি বে 2ত আছোঁ কোনো ডাঙৰ তাৰকাক লগ পাইছে নেকি বলিউডৰ মই কাৰ্তিক আৰ্যনক লগ পাইছোঁ তাৰপিছত অজয় দেৱগন কৰীনা কাপুৰ তাৰপিছত ৰণবীৰ কাপুৰ তেওঁলোকে কি কি কৈছে আপোনাক এনে কিবা অসমৰ কথা কৈছে নেকি বা স্পেচিয়েলি কিবা এনেকুৱা মমেণ্ট আছে নেকি আপোনাৰ লগত যিটো শ্বেয়াৰ কৰিব পাৰে আৰু বহুত মানে মেমৰিয়েবল হয় এনেকুৱা কিবা অজয় দেৱগন হওক কাৰ্তিক আৰ্যন হওক তেওঁলোকে মানে তেখেতক মই অলপ দূৰে লগ পাইছোঁ ইমান ওচৰৰ পৰা লগ পোৱা নাই কিন্তু তেনেকুৱা বহুত মানুহ আছে মানে যেনেকৈ আমাৰ এই যে ৰূপালী গাংগুলী মেম অনুপমা কেৰেক্টাৰটো যোনে তেখেতটো মানে চিৰিয়েল ইণ্ডাষ্ট্ৰীটো হায়েষ্ট পেয়িং এক্টৰ আছিল এতিয়া ছেকেণ্ডত হৈ গৈছে এতিয়া স্মৃতি ইৰাণী মেম ফাৰ্ষ্টত হৈছে তেখেতে অসমত বহুত ভাল পায় মানে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ভাল পায় আৰু মই অনুপমাখন কৰিছিলোঁ তেতিয়া মানে তাৰ যোনজন লিড গৌৰৱ ছাৰ তেখেতে কৈছিলে তেখেতেও মানে ছাৰৰ সেই ফেন আছিল যদি মই কেতিয়াবা আগত পিছতকৈ যদি কিবা কাম কৰোঁ আৰু মই জানো যে কাৰ্তিক আৰ্যনেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খুব ভাল পায় আৰু মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মানুহ যাৰ মানে কোনো বেলেগকৈ পৰিচয় ডেফিনেটলি নালাগে আৰু তাৰকাসকলে নিজৰ কাম কৰি আছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানুহৰ কাৰণে কৰি আছে আৰু 24 আৱাৰ্ছ মানে তেখেতে শুৱেই 3 ঘণ্টা লগতে তেখেতে ধাৰ্মিক দিশতো তেখেতে মানে আমাক হেল্প কৰিছে আৰু তেখেতে এটা হাৰ্ডৱৰ্কৰ দিয়ে মানে অসমৰ চাণক্য বুলি কয় মইতো হনুমান বুলিও ক'ব